हेलो गुड इवनिंग এতিয়া হৈছে সন্ধিয়া সময় তো মই আজি মোৰ ঘৰৰ মুৰ্গীবিলাক দেখাম মই কিমান মুৰ্গী ৰাখিছো 50টা মান মুৰ্গী আছে মোৰ লগত সৰু ডাঙৰ সব মুৰ্গী হ'ব তে কত কত গৈছে মই নাজানো এই মোৰ লগত বৰ্তমান 50টা মান মুৰ্গী আছে এইটো সৰু ডাঙৰ সব হ'ব এইটো বিশেষকৈ মহিলাসকলক কৈছো আমি ঘৰত এনে থাকাতকৈ আমি এনেকে মুৰ্গী ঘৰত পালন কৰিব পাৰো ইয়াৰ পৰা 2 টকাও পাম কণীও পাম সো এনে থাকাত এইবিলাক কৰিব পাৰো আমি আৰু ইয়াত আৰু 10টা মান মুৰ্গী যদি আনি দিও আৰু বেছি হ'ব সো 100টা মান যদি আমি লোকেল মুৰ্গী ঘৰত ৰাখি দিও তেতিয়া হলে আমাৰ কেতিয়াবা অসুবিধা টাইমত আমি বিক্ৰী কৰি দিব পাৰিম তাত 2 টকা পইচা পাম তো মোৰ লগত বৰ্তমান আছে মুৰ্গী যিমান থাকিব লাগে সিমান আছে বাৰু এই এটা কত উঠি পূজা কৰা বাল্ডিঙত উঠি বহি আছে এটা সিহঁতে থাকে এইটো ঘৰত এই ঘৰত থাকে মুৰ্গীবিলাক এইফালে দৰজা দি সোমাই মুৰ্গী তো এইফালে থাকে ইহঁতৰ কাৰণে পাৰফেক্ট জায়গা আছে ইহঁতে ইয়াতে থাকে এই ঘৰতে থাকে এইটো ঘৰত থাকে এইফালে থাকে সো কতবা গৈছে এতিয়া চাব পাৰে আপোনালোকে মই বহুত দিনৰ পৰা ভাবি আছিলো মুৰ্গী কেইটা দেখাম বুলি তো আজি একেলগে যেতিয়া থাকিব তেতিয়া দেখাম বুলি ভাবিছিলো কিন্তু মুৰ্গীবিলাক কত বা গৈছে নাজানো এতিয়া মোৰ চোতালত এইখিনিয়ে আছে আৰু বাকিবোৰ কত গৈছে নাজানো সন্ধিয়া সময় সব একেলগে আহি যায় বৰ্তমান এইখিনিয়ে আছে মোৰ লগত তো বিশেষকৈ মহিলাসকলক কৈছো এনেকৈ যদি আমি মুৰ্গীবিলাক যদি ৰাখো তেতিয়া হলে নিজৰ কাৰণে ঘৰত খাবলৈ হ'ব প্লাস 2 টকা ইনকামও হ'ব তো মই ভাবো সেইটো কথা তো আপোনালোকক মোৰ ভাবটো কেনেকুৱা লাগিল অলপ জনাব সো বাই বাই